এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন ফি ৱেইভাৰ স্কিম 2025 বৰ্ষলৈ ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেটৰ কনফিউজনটো এতিয়া ক্লিয়াৰ হৈ গৈছে। মানে কি হৈছিল, প্ৰথমত ভালকৈ কথাখিনি শুনিবা। প্ৰথম যিটো নটিছ ওলাইছিল সেইটোত লিখা আছিল যে অনলি ৰেচন কাৰ্ড ফি ৱেইভাৰৰ কাৰণে এলিজিবল, ইনকাম চাৰ্টিফিকেট এলিজিবল নহয়। যদি কোনোবাৰ ৰেচন কাৰ্ড আছে দেন সি ফি ৱেইভাৰ পাব, যদি ৰেচন কাৰ্ড নাই বাট ইনকাম চাৰ্টিফিকেট আছে দেন নহ'ব। বাট পিছত ডক্টৰ ৰণোজ পেগুচাৰীয়ে ক্লিয়াৰিফাই কৰি দিছে যে যিসকলৰ ৰেচন কাৰ্ড আছে সিহঁতেও ফি ৱেইভাৰ পাব আৰু যিসকলৰ ইনকাম চাৰ্টিফিকেট আছে সিহঁতেও ফি ৱেইভাৰত পৰিব। চ' কোনো যাৰ ইনকাম চাৰ্টিফিকেট আছে ন' প্ৰব্লেম, যাৰ ৰেচন কাৰ্ড আছে ন' প্ৰব্লেম, দুয়োটাই একচেপ্টেবল। চ' কনফিউজন হোৱাৰ দৰকাৰ নাই। ময়ো নটিছখন চাই কনফিউজ হৈ গৈছিলোঁ। মই এতিয়া ক্লিয়াৰ কৰি দিলোঁ যে ফি ৱেইভাৰ ইনকাম চাৰ্টিফিকেট থাকিলে ইনকাম চাৰ্টিফিকেট দিব পাৰা, নাইবা ৰেচন কাৰ্ড দিব পাৰা, দুয়োটা একচেপ্টেবল। ডক্টৰ ৰণোজ পেগু ছাৰে ক্লিয়াৰিফাই কৰিছে।